যোৰহাটত পুনৰ অঘটন স্কুলীয়া ছাত্ৰক কঢ়িওৱা বাহনত বলেৰোৰ খুন্দা ৰাজপথৰ দাঁতিত ওলোটা হৈ পৰিল বাহন গাড়ীৰ আইনা ভাঙি কথমপি প্ৰাণ ৰক্ষা আৰোহীৰ পুনৰ আন এক অঘটনে চাঞ্চল্যৰ সৃষ্টি কৰিলে যোৰহাটৰ ৰাজপথত দুৰ্ঘটনাত পতিত হল স্কুলীয়া ছাত্ৰক কঢ়িওৱা বাহন পৰীক্ষাৰ বাবে পিতৃৰ সৈতে আহিছিল ছাত্ৰজন বহতীয়া গাঁৱৰ পৰা ঘাইপথলৈ উঠোতেই অঘটন বলেৰো বাহনে খুন্দিয়ালে ছাত্ৰ কঢ়িওৱা বাহনখনত A04O0036 নম্বৰৰ বাহনৰ খুন্দাত এইদৰে ওলোটা হৈ পৰিল বাহনখন দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা সন্মুখৰ আইনা ভাঙি কথমপি প্ৰাণ ৰক্ষা পৰে পিতা পুত্ৰৰ ডিমাপুৰৰ মনৰ পৰা আহি আছিল দুৰ্ঘটনাকাৰী বাহন मौन से क्या नाम क्या है आपका क्या कर रहे हो वो सर्विस कर रहे हैं मोहन दीमापुर से अब कहाँ जाना है मोहन जाना অভিযোগ অনুসৰি বলেৰোৰ চালকে মেপ চাই চলাইছিল বাহনখন कहाँ से आ रहे हैं आप मोहन दीमापुर से अब कहाँ जाना है मोहन जाना है मौन जाना है तो कैसे हुआ एक्सीडेंट कैसे हुआ आपका मोबाइल देख के चलाया था गूगल में देख के ঘটনাৰ পাছতে ছাত্ৰজনৰ পৰীক্ষা থকাত লৈ যোৱা হল বিদ্যালয়লৈ দুৰ্ঘটনা সংঘটিত কৰা বলেৰোখনৰ চালকক আটক কৰিছে আৰক্ষীয়ে গাঁৱৰ পৰা বাইপাছ সংযোগী অংশৰ ওখ অৱস্থাও হৈ পৰিছে দুৰ্ঘটনাৰ অন্য এক কাৰক যোৰহাটৰ পৰা গৌতম বৰা ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ যোৰহাটত পুনৰ অঘটন স্কুলীয়া ছাত্ৰক কঢ়িওৱা বাহনত বলেৰোৰ খুন্দা ৰাজপথৰ দাঁতিত ওলোটা হৈ পৰিল বাহন গাড়ীৰ আইনা ভাঙি কথমপি প্ৰাণ ৰক্ষা আৰোহীৰ পুনৰ আন এক অঘটনে চাঞ্চল্যৰ সৃষ্টি কৰিলে যোৰহাটৰ ৰাজপথত দুৰ্ঘটনাত পতিত হল স্কুলীয়া ছাত্ৰক কঢ়িওৱা বাহন পৰীক্ষাৰ বাবে পিতৃৰ সৈতে আহিছিল ছাত্ৰজন বহতীয়া গাঁৱৰ পৰা ঘাইপথলৈ উঠোতেই অঘটন বলেৰো বাহনে খুন্দিয়ালে ছাত্ৰ কঢ়িওৱা বাহনখনত A04O0036 নম্বৰৰ বাহনৰ খুন্দাত এইদৰে ওলোটা হৈ পৰিল বাহনখন দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা সন্মুখৰ আইনা ভাঙি কথমপি প্ৰাণ ৰক্ষা পৰে পিতা পুত্ৰৰ ডিমাপুৰৰ মনৰ পৰা আহি আছিল দুৰ্ঘটনাকাৰী বাহন मौन से क्या नाम क्या है आपका क्या कर रहे हो वो सर्विस कर रहे हैं मोहन दीमापुर से अब कहाँ जाना है मोहन जाना অভিযোগ অনুসৰি বলেৰোৰ চালকে মেপ চাই চলাইছিল বাহনখন कहाँ से आ रहे हैं आप मोहन दीमापुर से अब कहाँ जाना है मोहन जाना है मौन जाना है तो कैसे हुआ एक्सीडेंट कैसे हुआ आपका मोबाइल देख के चलाया था गूगल में देख के ঘটনাৰ পাছতে ছাত্ৰজনৰ পৰীক্ষা থকাত লৈ যোৱা হল বিদ্যালয়লৈ দুৰ্ঘটনা সংঘটিত কৰা বলেৰোখনৰ চালকক আটক কৰিছে আৰক্ষীয়ে গাঁৱৰ পৰা বাইপাছ সংযোগী অংশৰ ওখ অৱস্থাও হৈ পৰিছে দুৰ্ঘটনাৰ অন্য এক কাৰক যোৰহাটৰ পৰা গৌতম বৰা ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ